ওয়েলকাম টু বিকেএছ পাঠশালা। বিকেএছ পাঠশালাত আপোনালোকৰ লেটেষ্ট আপডেট এটা আপোনালোকৰ আহিছে আৰু সেইটো হ'ল কালি ডেটৰ হয়। আৰু এইটো নটিচটো হৈছে বহুতে মাল্টিপুল টাইমছ কি কৰিছে, ডেটৰ নম্বৰ বা চাৰ্টিফিকেট নম্বৰটো এপ্লাই কৰিছে LP UPটো বোথ পেপাৰতে। আৰু সেই বোথ পেপাৰতে আপোনালোকে কি হৈছে, যেতিয়া ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট আউট হৈছে, সিহঁতৰ LP UP দুটাতে ছিলেক্ট হৈছে। আৰু সেই দুটা ছিলেক্ট কৰাৰ কাৰণে এওঁলোকে কৈছে যে ছিলেক্ট এনি ওৱান এপ্লিকেশ্যন ID কৰিবলৈ দিছে। আৰু ৱেবছাইট অ'পেন হৈ যাব 15/9/2025 পৰা লৈ 18/9/2025লৈকে। আৰু সেইখিনি কেণ্ডিডেটে এটা ছিলেক্ট কৰিব এপ্লিকেশ্যন ID আৰু এটা ৰেণ্ডমলি ৰিমুভ হৈ যাব। যোনটো যেতিয়া নেক্সট প্ৰভিজনেল লিষ্ট আহিব, যদি LP ছিলেক্ট কৰিছে তেনেহ'লে UPত নাহে, আৰু UP ছিলেক্ট কৰিছে LPত নাহে। ৰেণ্ডমলি কি হয়, সেই জেগাটো যিবিলাকে পোৱা নাই LP বা UPত তেওঁলোকে পাই যাব। যিহঁতে ছেকেণ্ড লিষ্টত আশা কৰি আছে বা চাই আছে, তেওঁলোকে কি হ'ব, ইয়াৰ পৰা তেওঁলোকে পাবলৈ চান্স পাব। কাৰণ হ'ল যিবিলাকে JEE ল'ব, কি কয় আপোনাৰ UPত ল'ব, তেওঁলোকে কি হ'ব, LPটো জেগা খালী হৈ যাব। আৰু জেগা খালী হ'লে কি হ'ব, এওঁলোকে যিবিলাকে অকণমানৰ কাৰণে পোৱা নাই, এওঁলোকৰ নাম সোমাই যাব ডিষ্ট্ৰিক্ট ৱাইজ। তো সেইকাৰণে ছিলেকশ্যন দিবলৈ দিছে। আৰু 15 পৰা 18 তাৰিখ এইটো পাহৰি নাযাব, আৰু এইটো মনত ৰাখিব। আৰু লগৰকেইটাৰ লগত আপোনালোকে শ্বেয়াৰ কৰি দিব, যিহঁতে LP UPত লিষ্টত নাম পাইছে, বহুত মাল্টিপুল টাইমত তেওঁলোকৰ নাম আহিছে, তেওঁলোকে ছিলেক্ট কৰিব লাগিব এটাতে। আৰু সেইখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে বেলেগো কি হ'ব পাৰে, চাকৰি পাব পাৰে। যদি এওঁলোকে দুটাৰ ভিতৰত এটা যদি ছিলেক্ট নকৰে, অট'মেটিক এওঁলোকে কেঞ্চেল কৰি দিয়ে, নহ'লে কি কৰে, তেওঁলোকে ৰিজেক্টো কৰি দিয়ে কেতিয়াবা। সেইকাৰণে আপোনালোকে ছিলেক্ট এটা কৰি ল'ব আৰু ছিলেক্ট কৰিব। আমাৰ সময়ততো আপোনালোকক মাতি পেলাই কৈছে, ছিলেক্ট কৰাইছিলে, কিন্তু আপোনালোকৰ অপৰচুনিটি ভাল যে অনলাইনতে ৱেবছাইটত কৰিবলৈ দিছে। তো সেইটো বহুত আপোনালোকক সুযোগ পাইছে। আৰু ছেকেণ্ড যেতিয়া প্ৰভিজনেল লিষ্ট ওলাব, আৰু এওঁলোকে কৈ দিছে অলৰেডি যিবিলাক LPত মানে আপোনালোকে ছিলেক্ট কৰিছে, UPত নাপায়, UP যোনে ছিলেক্ট কৰিছে LPত নাপায়, তেনেকুৱা পাব্লিছ কৰি নেক্সট লিষ্টত আপোনালোকে চাব পাৰিব। তো সেইখিনি আছিল আপোনালোকক জনাবলৈ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।